নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FYUGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ পলিটিকেল ছায়েন্সৰ তৃতীয় অধ্যায় ৰাজনৈতিক তত্ত্বৰ চমু প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। আহা তেনেহ'লে আমি ভিডিঅ'টো কৰোঁ। প্ৰথম চমু প্ৰশ্ন উত্তৰৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰ বুলিলে কি বুজা? এক নিৰ্দিষ্ট ভূখণ্ডত সাৰ্বভৌম ক্ষমতাৰে ৰাজনৈতিকভাৱে সংগঠিত হোৱা জনসমষ্টিক ৰাষ্ট্ৰ বুলি কোৱা হয়। অৰ্থাৎ এটা জাতিয়ে ৰাজনৈতিকভাৱে সংগঠিত হৈ সাৰ্বভৌম ক্ষমতা আহৰণ কৰিলে ৰাষ্ট্ৰত পৰিণত হয়। ৰাষ্ট্ৰ গঠনৰ বাবে 4টা প্ৰধান উপাদান প্ৰয়োজন, যেনে জনসংখ্যা, নিৰ্দিষ্ট ভূখণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব। এই 4টা উপাদান লগলাগি ৰাষ্ট্ৰৰ সৃষ্টি হয়। ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আছে, ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূখণ্ড থাকে, ৰাষ্ট্ৰ এক বস্তুনিষ্ঠ। ছেকেণ্ড কুৱেশ্যন, অধিকাৰ মানে কি? উদাহৰণ দিয়া। অধিকাৰ হ'ল কিছুমান দাবী যিবোৰৰ সহায়ত সমাজত বাস কৰা লোকসকলে এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হয়। অধিকাৰ হ'ল নাগৰিকৰ কিছুমান ন্যায়সংগত দাবী, যেনে শিক্ষাৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ, জীৱিকা অৰ্জনৰ অধিকাৰ ইত্যাদি। নেক্সট কুৱেশ্যন, অধিকাৰৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। গণতান্ত্ৰিক শাসন ব্যৱস্থাত অধিকাৰ এক অপৰিহাৰ্য উপাদান। অধিকাৰ অবিহনে নাগৰিকে নিজৰ ব্যক্তিত্বৰ বিকাশ কৰিব নোৱাৰে। অধিকাৰ হ'ল নাগৰিকৰ প্ৰাপ্য আৰু ন্যায়সংগত দাবী। নাগৰিকে অধিকাৰৰ জৰিয়তে সমাজত কিছুমান সুবিধা লাভ কৰে। সমাজত প্ৰতিজন ব্যক্তিয়ে আত্মসন্মান আৰু মৰ্যাদাৰে জীয়াই থাকিবলৈ অধিকাৰৰ প্ৰয়োজন আছে। উদাহৰণস্বৰূপে শিক্ষাৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, জীৱিকা অৰ্জনৰ অধিকাৰ ইত্যাদি। নেক্সট কুৱেশ্যন, অধিকাৰৰ বৈশিষ্ট্যসমূহ কি কি? অধিকাৰৰ বিভিন্ন সংজ্ঞাসমূহ সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে ইয়াৰ কিছুমান বৈশিষ্ট্য ওলাই পৰে। সেইবোৰ তলত দিয়া ধৰণৰ। অধিকাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ। অধিকাৰ উদ্দেশ্য হ'ল সামাজিক প্ৰাণী হিচাপে প্ৰতিজন মানুহৰ ব্যক্তিত্ব বিকাশৰ সুযোগ প্ৰদান। অধিকাৰসমূহ সুনিৰ্দিষ্ট আৰু নিৰ্ধাৰিত। আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ অধিকাৰসমূহ লিপিবদ্ধ থাকে। অধিকাৰ মানুহৰ ব্যক্তিগত দাবী নহয়, ই হ'ল মানুহৰ সামগ্ৰিক কল্যাণৰ দাবী। অধিকাৰ সমাজতহে ভোগ কৰিব পাৰি, সমাজৰ বাহিৰত কোনো অধিকাৰ নাথাকে। নেক্সট কুৱেশ্যন, কিহৰ ভিত্তিত কিছুমান আধুনিক সৰ্বজনীন প্ৰকৃতিৰ বুলি বিবেচনা কৰা হয়? 3টা সৰ্বজনীন অধিকাৰ চিহ্নিত কৰা। ইয়াৰে এনচাৰটো তলত দিয়া আছে, তোমালোকে এইটো পঢ়ি ল'বা। নেক্সট কুৱেশ্যন, মানৱ অধিকাৰ বুলিলে কি বুজা? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে চাই ল'বা। সকলো মানুহে সমান মৰ্যাদা আৰু সমান অধিকাৰ লৈ জন্মগ্ৰহণ কৰে। কেৱল তেওঁলোকৰ মানৱীয় খাতিৰতেই এই অধিকাৰসমূহ প্ৰতিজন ব্যক্তিৰ বাবে অপৰিহাৰ্য তথা জন্মগত নৈতিক হক। স্পষ্ট আৰু সহজে বোধগম্য হোৱাকৈ সূত্ৰবদ্ধ হোৱা এই হকবোৰকে আমি আজি মানৱ অধিকাৰ বুলি কওঁ, যাক ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় উভয় সমাজতে আইন নিৰ্ধাৰণকাৰী প্ৰক্ৰিয়াৰ দ্বাৰাহে ন্যায়িক অধিকাৰ ৰূপে গঢ় দিয়া হৈছে। শাসিতসকল অৰ্থাৎ যিসকলৰ বাবে এই অধিকাৰসমূহ গঢ় দিয়া হৈছে, তেওঁলোকৰ সন্মতিয়ে হ'ল এই ন্যায় অধিকাৰসমূহৰ আধাৰ। নেক্সট কুৱেশ্যন, মানৱ অধিকাৰ নিৰাপত্তা ধাৰণাটো কিদৰে গঢ় লৈ উঠিছে? ইয়াৰে এনচাৰটো তলত দিয়া আছে, তোমালোকে পঢ়ি যাবা। এইটো অলপ দীঘলীয়া, সেইকাৰণে মই পঢ়িলে অলপ বেছি টাইমৰ প্ৰয়োজন হ'ব, তোমালোকে এইটো চাই ল'বা। নেক্সট কুৱেশ্যন, মানৱ অধিকাৰৰ ধাৰণা সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য নে? মানৱ জাতিৰ প্ৰতিজন সদস্যৰ মৰ্যাদা আৰু সমতাৰ প্ৰমূল্যবোৰ আমি আজি মানৱ অধিকাৰ বুলি অভিহিত কৰা আন বহু মৌলিক বিধানৰ দৰে প্ৰায় সকলো সভ্যতা, সংস্কৃতি, ধৰ্ম আৰু দাৰ্শনিক পৰম্পৰাৰ মাজতেই বিচাৰি পোৱা যায়। নেক্সট কুৱেশ্যন, নৈতিক অধিকাৰ মানে কি বুজা? নৈতিক অধিকাৰ মানে কি বুজা? ইয়াৰ এনচাৰটো তলত দিয়া আছে, তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যনটো হৈছে পৌৰ অধিকাৰ বা নাগৰিক অধিকাৰ মানে কি বুজা? ইয়াৰ এনচাৰটো তলত দিয়া আছে, তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, প্ৰাকৃতিক অধিকাৰ মানে কি বুজা? প্ৰাচীন কালত প্ৰকৃতিৰ
ৰাজ্যত জনসাধাৰণে যিবোৰ অধিকাৰ ভোগ কৰিছিল সেইবোৰ অধিকাৰে আছিল প্ৰাকৃতিক অধিকাৰ। এই অধিকাৰসমূহ ৰাষ্ট্ৰই স্বীকৃতি প্ৰদান কৰা নাই। দাৰ্শনিক ৰুছৰ মতে এই অধিকাৰসমূহ ৰাষ্ট্ৰৰ উৎপত্তিৰ বহু আগৰ পৰাই প্ৰকৃতি ৰাজ্যত প্ৰচলিত আছিল। প্ৰাকৃতিক অধিকাৰ এই মতবাদ বৰ্তমান সময়ত গ্ৰহণযোগ্য নহয়। জীৱনৰ অধিকাৰ, স্বতন্ত্ৰ অধিকাৰ, বিচাৰৰ অধিকাৰ ইত্যাদি প্ৰাকৃতিক অধিকাৰৰ অন্তৰ্ভুক্ত। জন লক আৰু থমাছ পাইন প্ৰকৃতিৰ অধিকাৰৰ মুখ্য পৃষ্ঠপোষক আছিল। নেক্সট কুৱেশ্যন, আইনগত অধিকাৰ বুলিলে কি বুজা? আইনগত অধিকাৰ বুলিলে কি বুজা? তলত ইয়াৰ দিয়া আছে। আইনগত অধিকাৰৰ 4টা শ্ৰেণী আছে: পৌৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ আৰু সামাজিক অধিকাৰ। ৰাজনৈতিক অধিকাৰ মানে কি বুজা? বৰ্তমান যুগ হ'ল গণতন্ত্ৰৰ যুগ। গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাজনৈতিক অধিকাৰে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। যিবোৰ অধিকাৰৰ জৰিয়তে দেশৰ নাগৰিকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ পায়, তেনে অধিকাৰকে ৰাজনৈতিক অধিকাৰ বোলে। ৰাজনৈতিক অধিকাৰসমূহ হ'ল ভোটদানৰ অধিকাৰ, নিৰ্বাচন হোৱাৰ অধিকাৰ, চাকৰি লাভৰ অধিকাৰ, আবেদন কৰাৰ অধিকাৰ, সমালোচনা কৰাৰ অধিকাৰ, অধিকাৰ বলবৎ কৰাৰ অধিকাৰ, প্ৰতিৰোধৰ অধিকাৰ। দুবিধ পৌৰ অধিকাৰৰ নাম লিখা। চলা-ফুৰা কৰাৰ অধিকাৰ, সমবেত হোৱাৰ অধিকাৰ। অৰ্থনৈতিক অধিকাৰ মানে কি বুজা? ইয়াৰে এনচাৰটো তলত দিয়া আছে, তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰ মানে কি বুজা? আধুনিক ৰাষ্ট্ৰৰ নাগৰিকসকলে লাভ কৰা অধিকাৰসমূহৰ ভিতৰত এনে কিছুমান গুৰুত্বপূৰ্ণ অধিকাৰ আছে যিবোৰ বিচাৰ অবিহনে মানুহে নিজস্ব আৰু ব্যক্তিত্ব চৰম উৎকৰ্ষ সাধন কৰিব নোৱাৰে। মানুহৰ ব্যক্তিত্ব চৰম উৎকৰ্ষ সাধন কৰিব নোৱাৰে। মানুহৰ ব্যক্তিত্ব বিকাশৰ বাবে অতি লাগতিয়াল এনে অধিকাৰবোৰকে মৌলিক অধিকাৰ বোলে। এনে অধিকাৰক দেশৰ সংবিধানে স্বীকৃতি প্ৰদান কৰে। ভাৰতৰ সংবিধানতো নাগৰিকসকলৰ বাবে সংবিধানৰ ৩য় অধ্যায়ত 6 প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে: ক্ষমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় অধিকাৰ, শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ আৰু সাংবিধানিক অধিকাৰ। নেক্সট কুৱেশ্যন, বৰ্তমান পৰিস্থিতিত আমাৰ দেশত উত্থাপন হোৱা 5বিধ অধিকাৰৰ নাম লিখা। অৰ্থনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, স্বাধীনতা অধিকাৰ, কৰ্ম অধিকাৰ, তথ্য জনাৰ অধিকাৰ। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰৰ আৱশ্যকতা সম্পৰ্কে আলোচনা কৰা। ইয়াৰে এনচাৰ তলত দিয়া আছে, তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ সৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰত উল্লেখ থকা কেইটামান অধিকাৰৰ নাম লিখা। ইয়াৰে এনচাৰটো তলত দিয়া আছে, এইটো তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, স্বতন্ত্ৰতা কি? স্বতন্ত্ৰতা কি? ইয়াত তলত দিয়া আছে ভালকৈ, তোমালোকে এইটোও চাই ল'বা। স্বতন্ত্ৰতাৰ সংজ্ঞা কি? এইটোও দিয়া আছে, এইটোও তোমালোকে ৰিডিং কৰিবা ভালকৈ। নেক্সট কুৱেশ্যন, স্বতন্ত্ৰতাক সাধাৰণতে কেইটা ভাগত ভাগ কৰিব পাৰি, কি কি? ইয়াতে দিয়া আছে স্বতন্ত্ৰতা কেইটা ভাগত ভাগ কৰিব পাৰি, কি কি? ইয়াৰ উত্তৰটো তলত দিয়া আছে, তোমালোকে চাই ল'বা এইটো ভালকৈ। নেক্সট কুৱেশ্যন, অৰ্থনৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজা? অৰ্থনৈতিক স্বতন্ত্ৰতা হ'ল স্বতন্ত্ৰতাৰ এটা প্ৰধান শাখা। সাধাৰণতে ব্যক্তিৰ অৰ্থনৈতিক জীৱনৰ সৈতে জড়িত থাকে। সুবিধাবোৰ অৰ্থনৈতিক স্বতন্ত্ৰতা বোলে। ব্যক্তিয়ে কাম কৰা, ন্যূনতম পাৰিশ্ৰমিক পোৱাৰ, নিবনুৱাৰ বানচ পোৱাৰ, বৃদ্ধ বয়সত পেঞ্চন পোৱা, বনোৱা সংগঠন গঠন কৰা আদি হ'ল কিছুমান অৰ্থনৈতিক স্বতন্ত্ৰতা। প্ৰাকৃতিক স্বতন্ত্ৰতা বুলিলে কি বুজা? ইয়াৰ এনচাৰটো তলত দিয়া আছে, তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় স্বাধীনতা বা স্বতন্ত্ৰতা কাক বোলে? ইয়াতে তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ ৰিডিং কৰিবা। মত প্ৰকাশৰ স্বাধীনতা কি? ইয়াৰো মত প্ৰকাশৰ স্বাধীনতা কি? ইয়াত ভালকৈ দিয়া আছে, তোমালোকে এইটো পঢ়িলে বুজি পাবা, চাই ল'বা তোমালোকে। নেক্সট কুৱেশ্যন, নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ 4টা উপায় উল্লেখ কৰা। নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ 4টা উপায় তলত উল্লেখ কৰা হৈছে। মৌলিক অধিকাৰ। সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট এখন তালিকা আছে যিবোৰে ব্যক্তিৰ স্বতন্ত্ৰতা ৰক্ষাত সহায় কৰে। সংবিধানে মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰে। বিচাৰালয়ৰ সহায়ত জনসাধাৰণে মৌলিক অধিকাৰসমূহৰ সুৰক্ষা দিব পাৰে। ক্ষমতাৰ পৃথকীকৰণ। ক্ষমতাৰ পৃথকীকৰণেও
স্বতন্ত্ৰতা ৰক্ষা কৰাত সহায় কৰে। চৰকাৰৰ কাম-কাজবিলাক আইন পালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা এই তিনিটা পৃথক বিভাগৰ হাতত থাকিব লাগে। তেনে কৰিলে এই বিভাগে আন এটা বিভাগৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে। আইনৰ অনুশাসন: আইনে ব্যক্তিৰ স্বতন্ত্ৰতা ৰক্ষা কৰাত সহায় কৰে। আইন ভংগ নকৰিলে কোনো লোকে শাস্তি পাব নোৱাৰে আৰু বিনা বিচাৰে কোনো লোকক আটক কৰিব নোৱাৰে। ইংলেণ্ডত ক্ষমতা বিভাজনৰ আৰু লিখিত সংবিধান নথকা স্বত্বেও জনসাধাৰণৰ ব্যক্তিৰ স্বতন্ত্ৰতা বাধাপ্ৰাপ্ত নহয় কাৰণ তাত আইনৰ অনুশাসন ব্যৱস্থা আছে। গণতান্ত্ৰিক চৰকাৰ: নাগৰিকৰ ব্যক্তিৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবে আটাইতকৈ উপযোগী হৈছে গণতান্ত্ৰিক আদৰ্শৰ পৰিচালিত চৰকাৰ ব্যৱস্থা। গণতন্ত্ৰত দেশৰ শাসনৰ চৰম ক্ষমতা জনসাধাৰণৰ হাতত থাকে। তেওঁলোকে ইচ্ছা কৰিলে নিৰ্বাচনৰ যোগেদি চৰকাৰ পৰিৱৰ্তন কৰিব পাৰে। তদুপৰি গণতন্ত্ৰ বিৰোধী ৰাজনৈতিক দলৰ উপস্থিতিৰ কাৰণে চৰকাৰে ব্যক্তিৰ স্বতন্ত্ৰতা ৰক্ষা কৰাৰ আশ্বাস দিয়ে। নেক্সট কুৱেশ্যন: নাগৰিক স্বাধীনতা বা স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বাধীনতাৰ মাজত পাৰ্থক্য লিখা। ইয়াৰে এনচাৰটো তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ পঢ়িবা। নেক্সট কুৱেশ্যন: স্বাধীনতা বা স্বতন্ত্ৰতাৰ প্ৰকাৰসমূহ আলোচনা কৰা। ইয়াৰে এনচাৰটো তলত দিয়া আছে, তোমালোকে ভালকৈ ৰিডিং কৰিবা, তোমালোকৰ মনত থাকি যাব। ইমান টান নহয়, তোমালোকৰ মনত থাকি যাব। নেক্সট কুৱেশ্যন: স্বাধীনতা উপভোগৰ বাবে বাধা নিষেধৰ প্ৰয়োজনীয়তা আছেনে? ইয়াৰে এনচাৰটো তলত দিয়া আছে, এইটো তোমালোকে ভালকৈ চাই ল'বা। নেক্সট কুৱেশ্যন: ব্যক্তিৰ স্বতন্ত্ৰতা ৰক্ষা কৰাৰ 4টা উপায় বিষয়ে লিখা। ইয়াৰো এনচাৰটো ভালকৈ তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ ৰিডিং কৰিবা। সমতাৰ অৰ্থ কি? সমতাৰ অৰ্থ কি ইয়াত দিয়া আছে বহলাই, তোমালোকে ৰিডিং কৰিবা ভালকৈ ৰিডিং কৰিলে তোমালোকৰ মনত থাকি যাব। এইবিলাক কুৱেশ্যন মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই, তোমালোকৰ মনত থাকি যাব এনেই, ভালকৈ ৰিডিং কৰিলে হ'ল জাষ্ট। ক্ষমতাৰ অৰ্থ আৰু সংজ্ঞা দিয়া। ইয়াৰো এনচাৰটো তলত দিয়া আছে, তোমালোকে এইটো চাই ল'বা। ৰাজনৈতিক ক্ষমতাৰ অৰ্থ ব্যাখ্যা কৰা। এইটো তোমালোকে চাই ল'বা ভালকৈ, ইয়াতে দিয়া আছে ভালকৈ। গণতন্ত্ৰত ৰাজনৈতিক ক্ষমতা অপৰিহাৰ্য, ব্যাখ্যা কৰা। সকলো নাগৰিকে ৰাষ্ট্ৰৰ কাৰ্যত সমান অংশগ্ৰহণৰ অধিকাৰ পোৱাকে ৰাজনৈতিক ক্ষমতা বুলি। ৰাজনৈতিক ক্ষমতাই 3টা দিশ বুজায়: সকলো নাগৰিকে ভোট দিয়াৰ অধিকাৰ, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ আৰু চাকৰিৰ বাবে আবেদনৰ অধিকাৰ। ৰাজনৈতিক ক্ষমতা গণতন্ত্ৰৰ ভেটি। ক্ষমতা আহৰণৰ উপায় কি কি? উপায়বিলাক তলত দিয়া আছে, তোমালোকে এইবিলাক ভালকৈ চাই ল'বা। স্বতন্ত্ৰতা আৰু ক্ষমতাৰ মাজত পাৰ্থক্য লিখা। স্বতন্ত্ৰতা আৰু ক্ষমতাৰ মাজত পাৰ্থক্য দিয়া আছে, তোমালোকে এইখিনি ভালকৈ চাই ল'বা। এইবিলাক অলপ দীঘলীয়া কুৱেশ্যন, এইকাৰণে মই পঢ়ি দিয়া নাই, কাৰণ পঢ়ি দিলে বেছি সময়ৰ প্ৰয়োজন হ'ব, তোমালোকে চাই ল'বা। সুযোগ সুবিধাৰ ক্ষমতা সম্পৰ্কে আলোচনা কৰা। এইটোও তোমালোকে চাই ল'বা, পঢ়িবা, জাষ্ট ৰিডিং কৰিলে তোমালোকৰ মনত থাকি যাব। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰলৈ ৰিডিং কৰিবা মনত নাথাকিলে, তেতিয়া তোমালোকৰ নিশ্চয় মনত থাকিব। ন্যায় কি? সাধাৰণ অৰ্থত আনৰ প্ৰতি অন্যায় অবিচাৰ নকৰাকৈ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাকে ন্যায় বুলি ক'ব পাৰি। তদুপৰি সমাজত প্ৰতিজন ব্যক্তিয়ে নিজৰ প্ৰাপ্য অধিকাৰ ভোগ কৰিব পৰা অৱস্থাকে ন্যায় বুলি ক'ব পৰা যায়। অৱশ্যে ন্যায় এক সৰ্বসন্মত সংজ্ঞা দিয়া টান, কিন্তু নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাকে ন্যায় বোলে। ন্যায়ৰ অৰ্থ তলত দিয়া আছে, ন্যায়ৰ অৰ্থ কি? নেক্সট কুৱেশ্যন: ন্যায় সম্পৰ্কে গ্ৰীক দাৰ্শনিক প্লেটোৰ মতামত উল্লেখ কৰা। প্লেটোৱে ন্যায় সম্পৰ্কে কেনেধৰণৰ মতামত আগবঢ়াইছিল তাৰ বিষয়ে তলত দিয়া আছে, তোমালোকে ভালকৈ চাই ল'বা। ন্যায় সম্পৰ্কে এৰিষ্টটলৰ মতামত ব্যক্ত কৰা। ন্যায় সম্পৰ্কে এৰিষ্টটলে কেনেধৰণৰ মতামত আগবঢ়াইছিল তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। ন্যায়ৰ 3টা নীতি কি কি?
সকলো লোকৰ প্ৰতি সমান ব্যৱহাৰ, সমানুপাতিক ন্যায়, বিশেষ প্ৰয়োজনৰ স্বীকৃতি। নেক্সট কুৱেশ্যন, সামাজিক ন্যায় কি? ইয়াৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। সামাজিক ন্যায় বোলে কি বুজা? এই বৈশিষ্ট্য দুটা দিব দিছে, তলতে এইটো ভালকৈ দিয়া আছে, তোমালোকে ভালকৈ চাই ল'বা। সামাজিক ন্যায়ৰ বৈশিষ্ট্য হ'ল সামাজিক ন্যায় থকা সমাজত উচ্চ নীচ, ধনী দুখীয়া আদি ভেদাভেদ নাথাকে। সমাজৰ সকলো মানুহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সম অধিকাৰ লাভ কৰে। নেক্সট কুৱেশ্যন, সামাজিক ন্যায় প্ৰতিষ্ঠা তিনিটা উপায় লিখা। আইনৰ জৰিয়তে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিব পৰা যায়। অৰ্থনৈতিক ক্ষমতা প্ৰতিষ্ঠাৰ জৰিয়তেও সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিব পৰা যায়। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ জৰিয়তেও সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিব পাৰি। সামাজিক ন্যায়ৰ প্ৰধান উদ্দেশ্য কি? সকলো ধৰণৰ বৈষম্য আঁতৰ কৰা, জন্ম, জাতি, বৰ্ণ, লিংগ আদিৰ ভিত্তিত থকা বিশেষ সুবিধাসমূহৰ বিলোপ সাধন কৰা। প্ৰত্যেককে নিজৰ সামৰ্থ্য অনুসৰি সামাজিক ভূমিকা পালন কৰাৰ সুযোগ প্ৰদান কৰা। কঠোৰ শ্ৰেণীগত সমাজৰ পৰিৱৰ্তে এক মুক্ত সমাজ প্ৰতিষ্ঠা কৰা। সৰ্বজনীন ভাতৃত্বৰ প্ৰতিষ্ঠা কৰা। নেক্সট কুৱেশ্যন, নাগৰিকৰ সামাজিক ন্যায় সুনিশ্চিত কৰিবৰ বাবে ভাৰতে গ্ৰহণ কৰা যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা। অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ বাবে চৰকাৰী চাকৰিত আসন সংৰক্ষণ, অৰ্থনৈতিক তথা সামাজিক উন্নয়ন সাধনৰ বাবে বিভিন্ন কল্যাণকামী আঁচনি গ্ৰহণ ইত্যাদি। অৰ্থনৈতিক ন্যায় কি? অৰ্থনৈতিক ন্যায় কি? তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। অৰ্থনৈতিক ন্যায়ৰ উদ্দেশ্য কি? অৰ্থনৈতিক ন্যায়ৰ উদ্দেশ্যসমূহ তলত দিয়া আছে, তোমালোকে চাই ল'বা। ৰাজনৈতিক ন্যায় বুলিলে কি বুজা? তো এইটো ইয়াৰ বিষয়ে তলত ভালকৈ দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। ৰাজনৈতিক ন্যায়ৰ মূল অৰ্থ কি? ৰাজনৈতিক ন্যায়ৰ মূল অৰ্থ কি? এইবিলাকো পইণ্ট হিচাপত দিয়া আছে, তোমালোকে এইবিলাক পঢ়ি ল'বা। আইনসংগত বা বৈধ ন্যায় কি? আইনসংগত বা বৈধ ন্যায়ৰ বিষয়ে বহলভাৱে দুই ধৰণে আইনসংগত ন্যায় ধাৰণাটো বহলভাৱে দুই ধৰণে প্ৰয়োগ কৰা হয়। প্ৰথমটো হৈছে আইন অনুসৰি ন্যায়, এইটো ইয়াৰ বিষয়েও ভালকৈ দিয়া আছে। নেক্সটটো হৈছে ন্যায় অনুসৰি আইনৰ ক্ষেত্ৰত আইন যাতে ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠা হয় সেইটো লক্ষ্য ৰাখি সেই বিষয়টো গুৰুত্ব আৰোপ কৰা হয়, এইটো বহলাই দিয়া আছে, তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, এৰিষ্টটলৰ বিতৰণমূলক ন্যায়ৰ বিষয়ে লিখা। এইটো অলপ দীঘলীয়া কুৱেশ্যন, এইটো তোমালোকে ৰিডিং কৰিবা ভালকৈ, মনত থাকি যাব নিশ্চয়। এইখিনি আছিল তোমালোকৰ চমু প্ৰশ্ন উত্তৰ। তোমালোকে এইখিনি ভালকৈ দীঘলীয়া কুৱেশ্যন এনচাৰসমূহ তোমালোকে মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই। তোমালোকে এইবিলাক জাষ্ট দুবাৰ তিনিবাৰকৈ ৰিডিং কৰিবা, তোমালোকৰ মনত থাকি যাব। আৰু তোমালোকে এইবিলাক ৰিলেট কৰি পঢ়িবা, তেতিয়া নিশ্চয় মনত থাকিব। আজিলৈ এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ ধন্যবাদ।